চাওঁতে চাওঁতে পদূলিমুখ পালেহি হেঁপাহৰ ভোগালী বিহুটি। ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰীৰ বাউখিয়াপাৰাতো ভোগালী বিহুৰ ব্যাপক আয়োজন চলিছে। এই অঞ্চলৰ স্থানীয় ৰাইজে উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ অন্তত নিশাটো কটোৱাৰ বাবে এইধৰণে ইতিমধ্যে ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে। ভেলাঘৰৰ কাম সম্পূৰ্ণ হৈ উঠিছে। সমান্তৰালভাৱে এই ভেলাঘৰৰ সমান্তৰালভাৱে ইয়াত তেখেতসকলে তিনিটাকৈ মেজি নিৰ্মাণ কৰিছে আৰু মেজি নিৰ্মাণ কৰাৰ সমান্তৰালভাৱে এই যিটো চুবুৰী, এই চুবুৰীটোৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এটি গীটাৰ। এটা গীটাৰৰ আৰ্হিৰে তেওঁলোকে ইয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ এইধৰণে নৰা আৰু বাঁহেৰে সাজি শ্ৰদ্ধাঞ্জলি জনোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ পিছত সকলো শোকত ম্ৰিয়মান হৈ আছে। তাৰ পিছতো জীৱনক বা সময়ক বা সমাজক আগুৱাই নিয়াৰ বাবে আমি আমাৰ পৰম্পৰাখিনি ৰক্ষা কৰাৰ বাবে এইধৰণে তেখেতসকলে যি প্ৰয়াস হাতত লৈছে সেই প্ৰয়াসখিনি আমাৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিম। স্থানীয় ৰাইজ ওলাই আহিছে, তেখেতসকলৰ সৈতে কথা পাতিম, কাৰণ ইতিমধ্যে তেখেতসকলৰ যি ভেলাঘৰ নিৰ্মাণ বা মেজি নিৰ্মাণৰ সকলো কাম সম্পূৰ্ণ হৈ উঠিছে আৰু ইয়াত সুন্দৰকৈ এটা সুউচ্চ যি গীটাৰৰ আৰ্হি তেখেতসকলে সাজি উলিয়াইছে, সেই গীটাৰৰ আৰ্হি চাবৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা ইয়াত বহুখিনি ৰাইজ আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। সুন্দৰকৈ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবি ইয়াত ৰাখিছে আৰু প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ তেখেতসকলে ব্যৱস্থা কৰিছে। প্ৰতিটো দিনেই ইতিমধ্যে তেখেতসকলে কেইবাদিন হৈ গ'ল এই যি আচলতে গীটাৰৰ আৰ্হি নিৰ্মাণ কৰি উলিওৱা বা তেওঁলোকৰ ভেলাঘৰ বা মেজি নিৰ্মাণ কৰা কেইবাদিন হৈ গ'ল। গতিকে প্ৰতিটো দিনতে তেওঁলোকে ইয়াত শ্ৰদ্ধাঞ্জলি ব্যৱস্থা কৰিছে। উৰুকাৰ নিশা পৰ্যন্ত ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সমান্তৰালভাৱে ইয়াত সকলোৱে লগ ভাগ হৈ আচলতে লগে ভাগে এসাঁজ খোৱাৰ সমান্তৰালভাৱে ইয়াত ৰং ধেমালি কৰি উৰুকাৰ নিশাটো কটোৱাৰ বাবে সাজু হৈছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু এটা সুন্দৰ আপোনালোকে ইয়াত গীটাৰৰ আৰ্হি সাজি উলিয়াইছে। উৰুকালৈ মাজত মাত্ৰ কেইটামান দিন বাকী, কি ধৰণে সাজু হৈছে এইবুলি? হয়, আমাৰ এইখন আমি সাজি উলিয়াইছোঁ জুবিনদাৰ যিহেতু এখন গীটাৰ, তেওঁৰ স্মৃতিত এখন সাজি উলিয়াইছোঁ, তেওঁক শ্ৰদ্ধাঞ্জলি জনাই আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে। আমাৰ উৰুকাৰ দিনাখনে আমাৰ গাঁৱৰ প্ৰায় 12 ঘৰ মানুহ আছে, তেখেতে একেলগে লগ হৈ আমি উৰুকাৰ নিশা ভোজ ভাত খাম। ইয়াত যিহেতু আপোনালোকে কিমানগৰাকী মানুহ জড়িত হৈছিল, সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়াইছে দেখিছোঁ। এখন ধুনীয়াকৈ গীটাৰ বাঁহ আৰু নৰাৰে নিৰ্মাণ কৰি উলিয়াইছে। বাঁহ আৰু নৰা দি এখন আমি ক্লিয়াৰ কৰিছোঁ। প্ৰায় 12 ঘৰ মানুহ আছে, আমাৰ 60জন মানুহ আছে, সকলোৱে লগ হৈ আমি এখন জুবিনদাৰ প্ৰায় 30 ফুট উচ্চতাৰ গীটাৰখন সাজি উলিয়াইছোঁ। গীটাৰখনৰ উচ্চতা 30 ফুট আছে। 30 ফুট। ভেলাঘৰ এটা নিৰ্মাণ কৰিছে, মেজি নিৰ্মাণ কৰিছে। ভেলাঘৰ নিৰ্মাণ হৈছে আৰু 3টাকৈ মেজি আমাৰ নিৰ্মাণ হৈ উঠিছে। বিহু বুলি ক'লে ভেলাঘৰৰ সমান্তৰালভাৱে এই ভোগালীৰ সময়ছোৱাত কি ধৰণে সাজু হৈছে উদযাপনৰ কাৰণে? আমাৰ মেইন কথা, আমাৰ মাজত যিহেতু জুবিনদা নাই, সেই তাৰমানে আমাৰ এইবাৰ বেছি কৰা নাই। আমি গাঁৱৰ লগ হৈ পেলাই আমি উৰুকাৰ নিশা ভোজ ভাত খাম। নিশ্চয়কৈ গাঁৱৰ জীয়ৰী বোৱাৰীসকলো আছে, মই তেখেতসকলৰ সৈতে কথা কিছু পাতিম। কাৰণ ভোগালী বুলি ক'লে পিঠা পনা বনোৱাৰ সমান্তৰালভাৱে এই ধৰণৰ মেজি বনোৱা বা ভেলাঘৰ নিৰ্মাণত ডেকাসকল ব্যস্ত হৈ থাকে আৰু আনটোফালে পাকঘৰত কিন্তু জীয়ৰী বোৱাৰীয়ে পিঠা পনা প্ৰস্তুত কৰাত ব্যস্ত হৈ থাকে। মই অকণমান কথা পাতিম, আপোনাৰ ওচৰলৈ আহিছোঁ। পিঠা বনা হ'লনে নাই? নাই, হোৱা নাই, এতিয়ালৈকে হোৱা নাই। কেতিয়া বনাম বুলি ভাবিছে? কৰিম আৰু বেছি দিন নাই। সময় আছে বহুত। কি বনাব এবাৰ? লাৰু পিঠা গোটেইখিনি বনোৱা যায় আৰু প্ৰতিবাৰে বনোৱা যায়? প্ৰতিবাৰেতো বনোৱা যায়, হ'লে এইবাৰ আৰু ব্যতিক্ৰমী হ'ব আৰু জুবিনদা যিহেতুকে আমাৰ মাজত নাই, সেইকাৰণে আৰু অলপ হৈছে। পৰম্পৰা ৰক্ষা হ'ব, আনন্দ স্ফূৰ্তি বৰ বিশেষ নাথাকিব এইবাৰ। ঠিক আছে, তোমালোকে সুন্দৰকৈ ওলাই আহিছা। কেনেকুৱা ভোগালীৰ আয়োজন কেনেকুৱা চলিছে? ভালে চলিছে। ঠিক আছে বাৰু খুৰী, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। সুন্দৰকৈ ইয়াত প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি ব্যৱস্থা কৰিছে। জুবিন গাৰ্গ নাই, জুবিন গাৰ্গবিহীন উৰুঙা অনুভৱ সকলোৰে। সেইকাৰণে এনেই গোটেইখিনি জুবিনদা নাই কাৰণে আমাৰ মনত আজি বিহুৰ কাৰণে ফূৰ্তি নাই। এনেই সামাজিকভাৱে আমি এনেই পৰম্পৰা মানি ৰাখিব লাগিব। নিশ্চয়কৈ। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে নলবাৰী জিলাৰ এই যি বাউখিয়াপাৰা অঞ্চল, এই বাউখিয়াপাৰা অঞ্চলত এই ধৰণে সুন্দৰকৈ বাঁহ আৰু নৰাৰে এটা আটক ধুনীয়াকৈ তেওঁলোকে যি আচলতে গীটাৰৰ আৰ্হি ইয়াত তেখেতসকলে সাজি উলিয়াইছে আৰু কাষত প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিলৈ শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰিছে। আচলতে এয়াই হ'ল উৰুকাৰ প্ৰস্তুতি বা ভোগালীৰ প্ৰস্তুতি। জুবিনবিহীন উৰুকা সঁচাকৈয়ে যেন উৰুঙা। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে এফালে ইয়াত সুন্দৰকৈ যি ভেলাঘৰ, সেই ভেলাঘৰ নিৰ্মাণ কৰি উলিয়াইছে আৰু আনফালে ইয়াত যি আচলতে প্ৰতীকী অৰ্থত তেখেতসকলে এটা গীটাৰৰ আৰ্হি উপস্থাপন কৰিছে শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে। আৰু আনটোফালে মই ইতিমধ্যে দেখুৱাইছোঁ যে 3টাকৈ সুন্দৰ মেজি ইয়াত তেখেতসকলে ইতিমধ্যে সাজি উলিয়াইছে। কাম সম্পূৰ্ণ হৈছে, কাৰণ বিহুলৈ মাজত কেইটামান দিন বাকী। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰীৰ এই বাউখিয়াপাৰা অঞ্চলতো ভোগালীৰ বাবে চলিছে পূৰ্ণ প্ৰস্তুতি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।